মামা, আপুনি যি কৈছে দুপৰীত হ'বলগীয়া ইস্তেমাখনত জুবিনৰ ফটোখন লগাই নে নাই আপুনি চাবলৈ আহিব। আপুনি কি অকল জুবিনৰ ফটোখন চালেই আপুনি আনন্দ পায় নেকি? আপোনাৰ মনৰ ইচ্ছা আছিল নেকি যে জুবিনক হত্যা কৰক আৰু জুবিনৰ ফটোখন ক'ত ক'ত লগাই তাত আমি চাম আৰু আনন্দ উপভোগ কৰিম। আৰু জুবিনৰ হত্যাকাৰীসকল কি আমাৰ মুছলমান মানুহ আছিল নেকি? আৰু জুবিন জীয়াই থকা সময়ত যিসকলে লুটি পুটি খাইছিল সেইসকল কি আমাৰ মুছলমান মানুহ আছিল নেকি? আমাৰ মুছলমান বাৰে বাৰে প্ৰুফ দিব লগা হৈছে যে জুবিনৰ ফটো লগাব লাগে, জুবিনৰ গানখন বজাব লাগে। কিয় মামা, জুবিন মৃত্যু হোৱা নাই? আপুনি গম নাপায় নেকি জুবিন মৃত্যু হৈ গৈছে? আৰু মৃত্যু মানুহৰ ফটো আমাৰ মুছলমানসকলে নাৰাখে নহয়। সেইকাৰণে মামা, আপুনি ফটোখনৰ পিছত নালাগি আমাৰ জুবিনৰ ন্যায়ৰ পিছত দৌৰি ফুৰক। মামা, অতি সোনকালে আমাৰ জুবিনক ন্যায় দিয়ক। আপুনি সৰু সজাই খেলপথাৰখন এবাৰ নিশ্চয়কৈ চাইছিল নে নাই? তাত কিমান মানুহ গৈছিল? তাত মুছলমান, হিন্দু, জৈন, খ্ৰীষ্টান এনেকুৱা কোনো মানুহ যোৱা নাছিল যে তাত যোৱা নাই। আপুনি সেইখন চায়ো কি অনুভৱ কৰা নাই যে জুবিন মৃত্যু হৈছে আৰু জুবিনক হত্যা কৰা হৈছে আৰু জুবিনক ন্যায় দিব লাগে? আপুনি জুবিনৰ ফটোৰ পিছত দৌৰি নুফুৰি আপুনি জুবিনৰ ন্যায় দিব লাগে এইটো বিচাৰি দৌৰি ফুৰক আৰু অতি সোনকালে আমাৰ জুবিনৰ ন্যায় দিয়ক। জয় জুবিন দা।